তো বলক আজি আমি আলোচনা কৰিম এপিএসসিৰ এডিও এক্সামৰ বিষয়ে। এই বছৰ সৰ্বমুঠ 195টা পোষ্টৰ কাৰণে এডিওৰ এক্সাম হৈছিল এপিএসসিৰ দ্বাৰা আৰু যোৱা 26 তাৰিখে এপিএসসি এডিওৰ ৰিজাল্ট দিছে। যদিও মই ৰিটেন এক্সাম ক্লিয়াৰ কৰিছিলো, ইন্টাৰভিউ দিছিলো, ফাইনেল লিষ্টত মোৰ নামটো অহা নাই, সেইকাৰণে বেয়া লাগিলেও কিন্তু একসেপ্ট কৰিব লাগিব, সেইটোৱে বাস্তৱতা। আৰু আমি যেহেতু জেনেৰেল ক্যাটাগৰীৰ ষ্টুডেন্ট হয়, জেনেৰেল ক্যাটাগৰীৰ কাৰণে আইদাৰ আপুনি হাই মাৰ্কস পাবই লাগিব, তাৰ কোনো অল্টাৰনেটিভ নাই। তো হয়তো মোৰ মাৰ্কস অলপ কম আছিলে, সেইকাৰণে মই মোৰ ফাইনেল লিষ্টত নামটো অহা নাই। তো এপিএসসি এডিও এক্সামত নৰ্মেলি দুটা ষ্টেজত এক্সামটো হয়। প্ৰথম ষ্টেজত স্ক্ৰিনিং টেষ্ট হয়, য'ত টোটেল 200 মাৰ্কস থাকে। তাতে এটা এগ্ৰিকালচাৰৰ পেপাৰ থাকে 100 মাৰ্কৰ, আৰু এটা জেনেৰেল ষ্টাডিজৰ পেপাৰ থাকে 100 মাৰ্কৰ। আৰু তাৰপিছত ইণ্টাৰভিউত 1:3 ৰেচিঅ'ত চিলেক্ট কৰা হয়, আৰু সেই হিচাপত ফাইনেল লিষ্টটো বনোৱা হয়। তো আজি মই আলোচনা কৰিম এপিএসসি এডিও এক্সামত নৰ্মেলি কেনেকুৱা ধৰণৰ মানে ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হয় মৌখিক পৰীক্ষাটোত। মই মোৰ নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যোৱা 20 তাৰিখে মোৰ এপিএসসিৰ এডিও ইণ্টাৰভিউ আছিলে। তাতে মই যেহেতুকে খাৰুপেটীয়া অঞ্চলৰ পৰা বিলং কৰোঁ, তো মোক বেছিভাগ কুৱেশ্যন, বেছিভাগ প্ৰশ্নই মোক খাৰুপেটীয়া অঞ্চলৰ ওপৰতে সুধিছে। লগতে নেচাৰেল ফাৰ্মিং, অৰ্গেনিক ফাৰ্মিং সেইবিলাকৰ ওপৰতো 2-3টা কুৱেশ্যন সুধিছে। তাৰপিছত কথাটো হ'ল খাৰুপেটীয়াৰ স্পেচিয়েলি এটা কুৱেশ্যন আছে, যিটো নেকি মোৰ যিমানবিলাক মই ইণ্টাৰভিউ দিছোঁ আজিলৈকে, মোৰ ৰাওপেৰ আমাৰ ৰুৰেল এগ্ৰিকালচাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ প্ৰগ্ৰাম, তাৰ যিটো ভাইভা হয় বা ইণ্টাৰভিউ হয়, তাতেও মোক সেইটো প্ৰশ্ন সোধা হৈছিলে। মই টেকনিকেল এছিষ্টেণ্ট ৱেল পামৰ আণ্ডাৰত ইণ্টাৰভিউ দিছিলোঁ, তাতেও মোক একে প্ৰশ্নই সোধা হৈছিলে। আৰু মই এপিএসসিৰ এডিও ইণ্টাৰভিউ যদি দিছিলোঁ যোৱা 20 তাৰিখে, তাতো মোক একে প্ৰশ্নকেই সোধা হৈছিলে যে খাৰুপেটীয়া অঞ্চলৰ বাবে এটা ধাৰণা আছে মানুহবিলাকৰ যে খাৰুপেটীয়া অঞ্চলত ভেজিটেবল প্ৰডাকশ্যন বেছি হয়, আমি চবেই গম পাওঁ। ভেজিটেবলত বেছিকৈ পেষ্টিচাইড এপ্লিকেশ্যন কৰা হয়। তো মোক সেইটো প্ৰশ্নই সোধা হৈছিলে, বা সেইটোক আমি কেনেকৈ পেষ্টিচাইড এপ্লিকেশ্যনটো কেনেকৈ কমাব পাৰিম। তো মই মোৰ যিটো উত্তৰ দিছিলোঁ, মই যে যিখিনি ভাবিছিলোঁ দিছিলোঁ, প্ৰথম কথাটো হ'ল খাৰুপেটীয়া অঞ্চলত সঁচাকৈ পেষ্টিচাইড বেছিকৈ ইউজ কৰা হয়নে? প্ৰশ্নটোৰ উত্তৰ হ'ব সঁচা কথা, যে খাৰুপেটীয়া অঞ্চলত যথেষ্টখিনি পেষ্টিচাইডৰ এপ্লিকেশ্যন কৰা হয়। আৰু এইটো খাৰুপেটীয়া বুলি নহয়, অসমৰ যিমানবিলাক এৰিয়া আছে গোটেইখিনি জেগাতে পেষ্টিচাইডৰ এপ্লিকেশ্যনটো কৰা হয়। কিন্তু খাৰুপেটীয়া অঞ্চলত যিহেতুকে ভেজিটেবল প্ৰডাকশ্যনটো বেছি হয়, আৰু ভেজিটেবলত এনেও পোক পৰুৱা বা পোক পতংগ বা আমাৰ ফাংগাছ বা বেক্টেৰিয়া তেনেকুৱা ধৰণৰ প্ৰব্লেম বেছিকৈ হয়। কিন্তু ধান খেতিৰ লিমিটেড পেষ্টিচাইড দিব লগা হয়। এতিয়া আমি যদি আপাৰ আছাম বা উজনি অসমৰ কথা আলোচনা কৰোঁ বা মধ্য অসমৰ কথা আলোচনা কৰোঁ, তাতে মেজৰ ক্ৰপটো হৈছে ধান খেতি। তো ধান খেতিত ইমান পেষ্টিচাইড দিব লগা নহয়। তো সেইটো এটা ৰিজন যে আমাৰ ইয়াত ভেজিটেবল কাল্টিভেশ্যন যিহেতু বেছিকৈ হয়, সেইকাৰণে আমাৰ পেষ্টিচাইড এপ্লিকেশ্যনটো বেছিকৈ দিব লগা হৈ যায়। এতিয়া কথাটো হ'ল আমি কেনেকৈ পেষ্টিচাইডৰ এপ্লিকেশ্যনটো কমাব পাৰিম। মই যিহেতু বহুত ক্লজলি চাইছোঁ, মোৰ ঘৰতো খেতি কৰে, মোৰ ডাঙৰ দাদাজনেও খেতি কৰি আছে। তো তাতে চাইছোঁ কিবা যদি খেতিত কিবা এটা বেমাৰ আহে, সেই বেমাৰটো কণ্ট্ৰল কৰাৰ বাবে এটাৰ পিছত এটাকে পেষ্টিচাইড এপ্লিকেশ্যন কৰা হয়। আৰু উপায়ো নাই, কি কৰিব, তেওঁলোকে একচুৱেলটো গম নাপায় যে কোনটো পাৰ্টিকুলাৰ ইনচেক্টিচাইড হওক বা বায়'পেষ্টিচাইডে হওক, কোনটো দিলে একচুৱেল ৰিজাল্টটো পাব বা কণ্ট্ৰল কৰিব পাৰিব। আৰু যিহেতু চবেই ছাবছিষ্টেঞ্চ টাইপৰ ফাৰ্মিং হয়, বা চবেই যিহেতু ফাৰ্মিঙৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে, মেক্সিমামৰে 1 বিঘা 2 বিঘা তেনেকুৱা খেতি কৰে। তো মই এনচাৰ দিছিলোঁ যে এডিও হিচাপে যদি আমি আমাৰ ভিলেজ লেভেল এক্সটেনশ্যন ৱৰ্কাৰ থাকে, সেইসকলক লগত লৈ আমি যদি প্ৰতিখন গাঁৱতে একোকেইখনকৈ কেম্প বনাব পাৰি, বা খেতিয়কসকলক যদি আমি 1-to-1 চলিউশ্যন দিব পাৰি, যে খেতিয়কসকলে প্ৰব্লেমটো লৈ আহিব, আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি একচুৱেল চলিউশ্যনটো দিব পাৰি, তেতিয়াহ'লে কি হ'ব, আমি ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট বা ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্টৰ ফালে আমি ধাবিত হ'ব পাৰিম। ইয়াৰ অন্য কোনো অল্টাৰনেটিভ নাই। আৰু এটা কুৱেশ্যন সোধা হৈছিলে যে খাৰুপেটীয়া অঞ্চলত খেতিয়কসকলে একদিনতে কিবা বেজী দি কিনে শস্যৰ ওজনটো বঢ়াই দিয়ে। সেই কথাটো সম্পূৰ্ণৰূপে মিছা হয়, কাৰণ একদিনতে বেজী দি কেনেকৈ শস্যৰ আপোনাৰ সাইজটো বঢ়াব পাৰে তেনেকুৱা কোনো কথা নাই।
আৰু গোটেই অঞ্চলত যিহেতুকে পেষ্টিচাইড হওক বা ফাৰ্টিলাইজাৰ হওক বেছিকৈ ইউজ কৰাৰ কাৰণে শস্যৰ যিটো একচুৱেল পটেঞ্চিয়েল বা এটা শস্যৰ সাপোজ আপোনাক কুকুৰ বিটেচিন ক্ৰপৰ এটা খেতিৰ কথা কৈছোঁ, লাও খেতিৰ কথাই কৈছোঁ। লাওৰ যিটো একচুৱেল চাইজ হয় সেই চাইজটো কৰিব পাৰে যেতিয়া নেকি একচুৱেল নিউট্ৰিয়েণ্ট ছাপ্লাই দিয়া হ'ব। তো সেইটো এটা ৰিজন হয় যে যিহেতু আমাৰ ইয়াত ফাৰ্টিলাইজাৰবিলাক ভালকৈ দিয়া হয়, লগতে গ্ৰথ ৰেগুলেটৰ ইউজ কৰা হয়, গ্ৰথ প্ৰমোটিং হৰমন ইউজ কৰা হয়, সেই হেতুকে আমাৰ ইয়াত একচুৱেল পটেঞ্চিয়েলত গ্ৰথটো আহে আৰু মানুহে ভাবে যে এইটো বেজি দিয়াৰ কাৰণে আহিছে। এই কথা সেইটো নহয়, কথাটো হৈছে যে একচুৱেল পৰিমাণৰ ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড এপ্লিকেশ্যন হোৱাৰ বাবেহে খেতিয়কসকলে একচুৱেল পটেঞ্চিয়েলত বা উৎপাদনটো তেনেকুৱাকৈ পাব পাৰে। তো কথা সেইটোৱে। এতিয়া যিবিলাক এইবাৰ ফাইনেল লিষ্টত যিসকল এডিঅ' হৈছে তেখেতসকলক মই শুভকামনা জনাইছোঁ, আৰু যিসকলৰ হোৱা নাই তেখেতসকলকো আগন্তুক যাতে পৰীক্ষাসমূহ আগবাঢ়ি যাব পাৰে তাৰ বাবেই কামনা কৰিছোঁ। আৰু আপোনালোকে চাব, আপোনালোকৰ পৰা মই এইটো বিষয়ত কিছু ছাজেশ্যন ল'ম বুলি ভাবিছোঁ। তো আপোনালোকে নিজৰ কমেণ্টটো দিব যে খেতিয়কসকলে পেষ্টিচাইড এপ্লিকেশ্যনটো কেনেকৈ কমাব পাৰে, বা আমি ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ ফালে কেনেকৈ ধাবিত হ'ব পাৰিম, বা নেচাৰেল ফাৰ্মিং হওক বা অৰ্গেনিক ফাৰ্মিং হওক সেইফালে আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম,